অন্যদিকে বিধানসভা নির্বাচনে কংগ্রেসের দ্বিতীয় প্রার্থী তালিকা প্রকাশ। মানকাচর থেকে কংগ্রেসের হয়ে প্রতিদ্বন্দ্বিতা করছেন মহিবুর রহমান। মানকাচর জেলা কংগ্রেসের সভাপতি মতিউর রহমানের ছেলে। মহিবুর রহমানের নাম ঘোষণায় আনন্দের জোয়ার মানকাচরে। হাটশিঙিমারির রাজীব ভবনে কংগ্রেসের কর্মীদের উল্লাস। আমরা জানাচ্ছিলাম মানকাচরে কংগ্রেস প্রার্থী মানকাচরে কংগ্রেসের হয়ে লড়ছেন মহিবুর রহমান। মহিবুরের নাম ঘোষণায় আনন্দের জোয়ার মানকাচরে। হাটশিঙিমারির রাজীব ভবনে কংগ্রেস কর্মীদের উল্লাস। সুখী আৰু আমাৰ যিমান কষ্ট আছিলে আমি দিনে ৰাতি একাকাৰ কৰি দিছিলোঁ, এতিয়া তাতকৈ বেছিকৈ একাকাৰ কৰিব লাগিব। আমি যথেষ্ট পৰিশ্ৰম কৰিব লাগিব। সময় অত্যন্ত কম, আপোনালোকৰ সহায় সহযোগ আমাক লাগিব। আৰু মই ধন্যবাদ জনাইছোঁ আমাৰ ষ্টেট প্ৰেচিডেণ্ট তেখেতক আৰু হাইকমাণ্ড ইয়াত আৰু দিল্লী চবকে আমি আমাৰ শ্ৰদ্ধা জনাইছোঁ। অসংখ্য আমি আনন্দিত হৈছোঁ। ধন্যবাদ। টিকিট ঘোষণা কৰাত আমি নথৈ আনন্দিত হৈছোঁ। আমি অনলি ডিষ্ট্ৰিক্ট কমিটি আৰু কংগ্ৰেছৰ লেভেলবিলাকেই নহয়, ইয়াৰ ৰাইজেও আনন্দিত হৈছে। ইয়াৰ ৰাইজে আমাৰ কংগ্ৰেছকে চাই আছে ইয়াৰ পৰা। কিন্তু আমাক টিকেট দিয়াৰ কাৰণে আমি ৰাজ্যিক পৰ্যায়ৰ নেতাবিলাক, কেন্দ্ৰীয় পৰ্যায়ৰ নেতাবিলাকক ধন্যবাদ দিম। আমাক আমাৰ MLA ছাৰক 2021-ত বহাই দিছিল 26-ত টিকেট দিব বুলি, কিন্তু তেখেতৰ কথা ৰাখিলে। আমিও বহি থাকিলোঁ। আমি 7 বছৰ ৰাইজৰে কাম কৰি আছিলোঁ। আমি বহি থকা নাই। আমি নিজৰ পকেটৰ পইচা দি আমি এই দল সংগঠন চলাই আছিলোঁ। আজি যি কংগ্ৰেছৰ টিকিট ঘোষণা কৰিছে, আমি মানকাচাৰ সমষ্টিৰ সকলো ৰাইজৰ তৰফৰ পৰা আমাৰ কেন্দ্ৰীয় নেতৃত্ব, আমাৰ ৰাজ্যিক নেতৃত্ব সকলোকে ধন্যবাদ দিম। স্পেচিয়েলি আমি আমাৰ মাননীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াক ধন্যবাদ দিম। কাৰণ ৰকিবুল হুছেইন ডাঙৰীয়া এইবাৰ যিকেইটা সমষ্টিত টিকিট দিছে, সকলো টিকিট চালি জাৰি চাই কোনটো কেণ্ডিডেট জিকিব সেই হিচাপত টিকিট দিছে। মই ব্যক্তিগতভাৱে ৰকিবুল হুছেইন ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিম। আমি অসমৰ ভিতৰত সকলোতকৈ বেছি ভোটত আমি মহিবুৰ ৰহমান বাপ্পী ডাঙৰীয়াক জয়ী কৰাব পাৰিম বুলি আমি আশাবাদী। আৰু সেইকাৰণে আমি বহুত কষ্ট কৰিছিলোঁ। যিটো এইটো